সৰস্বতী হৈছে সংগীত, শিক্ষা, জ্ঞান, বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী, যাৰ কৃপা অবিহনে সকলো জীৱ জ্ঞান বুদ্ধিহীন হৈ পৰিব আৰু যাৰ কৃপাত মূৰ্খও মহাপণ্ডিত হ'ব পাৰে। সেয়াই হৈছে দেৱী সৰস্বতী। আজি এই সৰস্বতী দেৱীৰ বিষয়ে কিছু কথা ক'বলৈ লৈছোঁ। সৰস্বতী দেৱী কোন হয়? সৰস্বতী দেৱীৰ উৎপত্তি কেনেকৈ হৈছিল? সৰস্বতী দেৱীৰ পিতৃ কোন হয়? সৰস্বতী দেৱীৰ পতি অৰ্থাৎ স্বামী কোন হয়? সৰস্বতী পূজা কেতিয়া অনুষ্ঠিত কৰা হয়? সৰস্বতী দেৱীৰ কি কি নাম আছে? সৰস্বতী হৈছে হিন্দু ধৰ্মৰ দেৱীসকলৰ ভিতৰত এগৰাকী প্ৰধান দেৱী। সৰস্বতী হৈছে বাণী, শিক্ষা, সংগীত, বিদ্যা, কলাৰ অধিকাৰিণী দেৱী। সৰস্বতী দেৱীৰ কৃপা অবিহনে কোনো জীৱই শিক্ষা, জ্ঞান, বুদ্ধি লাভ কৰিব নোৱাৰে। সৰস্বতী দেৱীক সদায় পদ্মাসনত উপবিষ্ট হৈ থকা দেখা যায়। সৰস্বতীৰ বাহন হৈছে ৰাজহংস আৰু ময়ূৰ চৰাই। মাঘ মাহৰ শুক্লপক্ষৰ পঞ্চমী তিথিত দেৱী সৰস্বতীৰ পূজা কৰা হয়। পিছে এই সৰস্বতী দেৱীৰ উৎপত্তি বাৰু কেনেকৈ হৈছিল? ভাগৱতৰ কথা অনুসৰি বিদ্যাৰ দেৱী সৰস্বতীৰ উৎপত্তি হৈছিল সৃষ্টিকৰ্তা ব্ৰহ্মাৰ পৰা, আৰু ব্ৰহ্মাই হৈছে সৰস্বতীৰ স্বামী, অৰ্থাৎ সৃষ্টিকৰ্তা ব্ৰহ্মা হৈছে সৰস্বতীৰ পিতৃ আৰু ব্ৰহ্মাই হৈছে সৰস্বতীৰ পতি। আনহাতে ব্ৰহ্মবৈৱৰ্ত পুৰাণৰ কথা অনুসৰি বিদ্যাৰ দেৱী সৰস্বতীৰ উৎপত্তি হৈছিল ৰাধাৰ পৰা, আৰু এই দেৱীৰ স্বামী হৈছে ভগৱান বিষ্ণু। গতিকে ব্ৰহ্মবৈৱৰ্ত পুৰাণৰ মতে সৰস্বতীৰ পিতৃ মাতৃ হৈছে ৰাধা কৃষ্ণ আৰু স্বামী হৈছে ভগৱান বিষ্ণু। সৃষ্টিকৰ্তা ব্ৰহ্মাই যেতিয়া বিশ্ব ব্ৰহ্মাণ্ড সৃষ্টি কৰি আছিল, তেতিয়া বিশ্ব ব্ৰহ্মাণ্ডৰ সৃষ্টি অব্যাহত ৰাখিবলৈ জ্ঞানৰ প্ৰয়োজন আছিল। সেয়েহে তেওঁ নিজৰ মনৰ পৰাই মাতা সৰস্বতীক সৃষ্টি কৰিছিল। সৃষ্টিকৰ্তা ব্ৰহ্মাৰ মনৰ পৰা সৰস্বতীৰ জন্ম হৈছিল। গতিকে সৰস্বতীৰ কোনো মাতৃ নাই। সৰস্বতীক জ্ঞানৰ দেৱী হিচাপে জনা যায়। সৃষ্টিকৰ্তা ব্ৰহ্মাই সৰস্বতীৰ লগতে বিশ্ব ব্ৰহ্মাণ্ডৰ সৃষ্টি কৰিছিল আৰু বিভিন্ন জীৱ জন্তু, অৰণ্য, নদী, পাহাৰ আদি সৃষ্টি কৰিছিল। এই নিৰ্মাণ প্ৰক্ৰিয়াৰ সময়ত ব্ৰহ্মা সৰস্বতীৰ ৰূপৰ প্ৰতি আকৰ্ষিত হৈ পৰে। সৰস্বতী জ্ঞানৰ দেৱী হোৱাৰ উপৰিও চেহেৰাটো অতি সুন্দৰ আছিল। সৰস্বতীৰ জন্ম হৈছিল ব্ৰহ্মাৰ পৰা। ইয়াৰ কাৰণে যেতিয়া সৃষ্টিকৰ্তা ব্ৰহ্মা সৰস্বতীৰ প্ৰতি আকৰ্ষিত হৈছিল, তেতিয়া দেৱলোকত তেওঁৰ অনেক নিন্দা কৰা হৈছিল। কিন্তু এই সকলোবোৰৰ মাজতো ব্ৰহ্মাই সৰস্বতীক বিবাহ কৰাইছিল আৰু প্ৰায় 100 বছৰ ধৰি পৃথিৱীৰ অৰণ্যত বাস কৰিছিল। যেতিয়া ব্ৰহ্মাই সৰস্বতীৰ সৈতে পৃথিৱীত বাস কৰি আছিল, তেতিয়া তেওঁলোকৰ পৰা মনু নামৰ এজন পুত্ৰৰ জন্ম হৈছিল। পাছলৈ এই মনুৰ পৰাই মানৱ জাতিৰ বিকাশ হৈছিল। সৃষ্টিকৰ্তা ব্ৰহ্মাৰ এই আচৰণৰ বাবেই স্বৰ্গলোকত সিদ্ধান্ত লোৱা হ'ল যে ব্ৰহ্মাক পূজা কৰা নহ'ব, কাৰণ তেওঁ নিজৰ কন্যাক বিবাহ কৰাইছিল। নিজৰ কন্যাক বিবাহ কৰোৱাৰ বাবে সকলো দেৱতাই ব্ৰহ্মাক সমালোচনা কৰিছিল আৰু সকলো দেৱতাই একেলগে ভগৱান শিৱৰ ওচৰলৈ গৈ ব্ৰহ্মাক শাস্তি দিবলৈ অনুৰোধ কৰিছিল। দেৱতাসকলৰ কথা শুনি ভগৱান শিৱ বৰ ক্ৰোধিত হৈ পৰিল। সেয়েহে শিৱই ব্ৰহ্মাৰ পঞ্চম মূৰটো কাটি পেলাইছিল। ব্ৰহ্মা আৰু সৰস্বতীৰ মাজত সম্পৰ্ক কি? ব্ৰহ্মা আৰু সৰস্বতী দুয়োজনেই হিন্দু ধৰ্মৰ অতি গুৰুত্বপূৰ্ণ দেৱতা। হিন্দু ধৰ্মৰ মূল ধৰ্মগ্ৰন্থ বেদত কোনো দেৱী দেৱতাৰ বৰ্ণনা নাই।
আমি যিবোৰ দেৱী দেৱতাৰ বিষয়ে জানো সেই সকলো দেৱী দেৱতাৰ বিষয়ে কেৱল পুৰাণতহে লিখা আছে। ব্ৰহ্মা আৰু সৰস্বতীৰ সম্পৰ্কৰ বিষয়ে যিবোৰ তথ্য পোৱা যায় এই তথ্য সৰস্বতী পুৰাণৰ পৰা লোৱা বুলি কোৱা হৈছে। কিন্তু হিন্দু ধৰ্মত সৰস্বতী পুৰাণ নামৰ কোনো পুৰাণৰ অস্তিত্ব নাই। হিন্দু ধৰ্মত 4খন বেদ আৰু 18খন পুৰাণৰ উল্লেখ আছে। এই 18খন পুৰাণৰ ভিতৰত সৰস্বতী পুৰাণ নামৰ কোনো পুৰাণ নাই। কিছুমান ডাঙৰ পুৰাণক অনেক উপপুৰাণত ভাগ কৰা হৈছে যদিও উপপুৰাণতো সৰস্বতী পুৰাণ নামৰ কোনো পুৰাণৰ উল্লেখ নাই। কোনো ঠাইত মৎস্য পুৰাণৰ কথা কোৱা হয়, কিন্তু এই পুৰাণতো সৰস্বতী আৰু ব্ৰহ্মাৰ বিবাহৰ বিষয়ে কোনো তথ্য পোৱা নাযায়। এনে পৰিস্থিতিত প্ৰশ্ন উত্থাপন হয় যে ব্ৰহ্মা আৰু সৰস্বতীৰ মাজত কি সম্পৰ্ক? প্ৰকৃত সত্য কি সেইটো জানিবলৈ আগতে এই কথা জানিব লাগিব যে ব্ৰহ্মাই বিশ্বব্ৰহ্মাণ্ড সৃষ্টি কৰিছিল। অৰ্থাৎ যেতিয়া সৃষ্টিকৰ্তা ব্ৰহ্মাই বিশ্বব্ৰহ্মাণ্ড সৃষ্টি কৰিবলৈ লৈছিল তেতিয়া বিষ্ণু আৰু মহেশৰ বাহিৰে এই জগতত আন একোৱেই নাছিল। এনে পৰিস্থিতিত সৃষ্টিৰ বিকাশ কৰিবলৈ যদি ব্ৰহ্মাক কোনো পুৰুষ বা মহিলাৰ প্ৰয়োজন হয় তেন্তে তেওঁলোকক নিজৰ মনৰ পৰাই সৃষ্টি কৰিব লাগিব। এই কাৰণেই সৃষ্টিকৰ্তা ব্ৰহ্মাই নিজৰ মনৰ পৰাই দেৱী সৰস্বতী, নাৰদ, মনু, জাম্বৱন্ত, সনক, সনন্দন আৰু সনত কুমাৰ আদিসকলক সৃষ্টি কৰি পৃথিৱীৰ বিকাশ কৰিবলৈ পৃথিৱীলৈ পঠাই দিছিল। তাৰ পাছত পৃথিৱীত ধ্যান জ্ঞানৰ ভাৰসাম্য বজাই ৰাখিবলৈ তেওঁ দেৱী সৰস্বতীক নিজৰ লগত ৰাখিলে আৰু এজন পুৰুষৰ লগত বসবাস কৰা মহিলাগৰাকীক তেওঁৰ পত্নীৰ মৰ্যাদা দিয়া হয়। এতিয়া মনলৈ এই প্ৰশ্ন আহে যে সৰস্বতী ব্ৰহ্মাৰ পত্নী নে কন্যা? এই প্ৰশ্নটো মনলৈ অহাটো স্বাভাৱিক। যদি বিশ্বব্ৰহ্মাণ্ডত উপস্থিত সকলো বস্তু সৃষ্টিকৰ্তা ব্ৰহ্মাই সৃষ্টি কৰিছে তেন্তে সৰস্বতী কন্যাই হওক অথবা পত্নী, সৰস্বতীৰ সৃষ্টি হৈছিল কেৱল সৃষ্টিকৰ্তা ব্ৰহ্মাৰ পৰা। যদি সৃষ্টিকৰ্তা ব্ৰহ্মাই কাৰোবাক বিয়া কৰাব লাগিছিল তেন্তে ইয়াৰ বাবেও তেওঁ নিজৰ মনৰ পৰা কাৰোবাক সৃষ্টি কৰিব লগা হৈছিল আৰু নিজৰ মনৰ পৰা জন্ম লোৱাৰ বাবে ব্ৰহ্মাৰ লগত সৰস্বতীৰ সম্পৰ্ককো কন্যাৰ দৰে বুলি গণ্য কৰা হয়। যিয়েই নহওক সৰস্বতী দেৱী হৈছে সংগীত, কলা, জ্ঞান, শিক্ষা আৰু বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী। এই দেৱীৰ কৃপা অবিহনে জীৱই কোনো ধৰণৰ শিক্ষা, জ্ঞান, বিদ্যা লাভ কৰা সম্ভৱ নহয়। সৰস্বতী দেৱীৰ ইচ্ছাত মূৰ্খ জ্ঞানী হ'ব পাৰে, জ্ঞানীও মূৰ্খ হৈ পৰিব পাৰে। সৰস্বতী দেৱীৰ মায়াত মানুহে কেতিয়াবা কোনোদিনে নোকোৱা কথাও কৈ পাব পাৰে। কালিদাসৰ দৰে মহামূৰ্খও মহাকবি হ'ব পাৰে। দেৱী সৰস্বতীয়ে জীৱৰ জীৱন জ্ঞানৰ আলোকেৰে আলোকিত কৰি তোলে। সৰস্বতী হতনাম যেই পাঠ কৰে পৰিতুষ্টা সৰস্বতী তাহাৰো ওপৰে। অৰ্থাৎ যিজনে সৰস্বতীৰ 100 নাম পাঠ বা জপ কৰে তেওঁৰ প্ৰতি সৰস্বতী দেৱী সুপ্ৰসন্ন হয়। ধৰ্মগ্ৰন্থসমূহত সৰস্বতী দেৱীৰ 108টা নামৰ কথা পোৱা যায়। আমি সেই নামসমূহৰ ভিতৰত কেইটামান নাম ইয়াত উল্লেখ কৰিছোঁ। সৰস্বতী দেৱীৰ কেইটামান নাম হৈছে: হাতত বীণা ধাৰণ কৰি থকা বাবে সৰস্বতী দেৱীৰ নাম বীণাপাণি। জ্ঞান দান কৰা বাবে দেৱীৰ নাম জ্ঞানদা। বুদ্ধি দান কৰা বাবে দেৱীৰ নাম বুদ্ধিদা। সংগীত দান কৰা দেৱীৰ নাম গীতপ্ৰিয়া। শ্বেত বস্ত্ৰ পৰিধান কৰা বাবে দেৱীৰ নাম শ্বেতাম্বৰধৰা। বাক দান কৰা বাবে দেৱীৰ নাম বাগদেৱী বা বাণী। ৰাজহংসত আৰোহণ কৰা বাবে দেৱীৰ নাম হংসবাহিনী। ময়ূৰত আৰোহণ কৰা দেৱীৰ নাম
শ্ৰীকুমাৰী। বৈকুণ্ঠ লোকত দেৱীৰ নাম বৈষ্ণৱী। স্বৰ্গত দেৱীৰ নাম মন্দাকিনী। নাৰায়ণৰ পত্নী হোৱা বাবে দেৱীৰ নাম নাৰায়ণী। এনেদৰে সৰস্বতী দেৱীৰ মুঠ 108টা নাম আছে। বান্ধৱসকল, এয়াই হৈছে দেৱী সৰস্বতীৰ বিষয়ে এক সংক্ষিপ্ত কথা। আগলৈ অন্য এক নতুন কথাৰ সৈতে পুনৰ লগ পোৱা আশাৰে তথা আপোনালোক সকলোৰে কুশল কামনাৰে আজিলৈ সামৰিছো। জয় শ্ৰীকৃষ্ণ।